হেঁপাহৰ প্ৰেম অন্তিমত মৃত্যু। এগৰাকী যুৱতীৰ যন্ত্ৰণাৰ কাহিনী পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্যকৰ সৃষ্টি হৈছে সমগ্ৰ ৰঙিয়া অঞ্চল। শৌলমাৰীৰ এগৰাকী যুৱতী, যিয়ে নিজৰ প্ৰেমিকৰ মানসিক অত্যাচাৰৰ বোজা সহিব নোৱাৰিলে। অশ্লীল ফটো ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি, ব্লেকমেইল আৰু অৰ্থ প্ৰবঞ্চনাৰে ভৰা এক ভয়ংকৰ কাহিনী। এইসমূহ একেলগে লগ হৈ যুৱতীগৰাকীৰ জীৱনক ঠেলি দিলে অকাল মৃত্যুৰ দিশে। অভিযোগ অনুসৰি কেন্দুকোনাৰ কচৰুৱাৰ বাসিন্দা জিতু আলী এইসমূহ অত্যাচাৰৰ মূল চক্ৰান্তকাৰী। দীৰ্ঘদিন ধৰি তেওঁ যুৱতীগৰাকীক ব্লেকমেইল কৰি আহিছিল, যাৰ ফলত তেওঁ মানসিকভাৱে সম্পূৰ্ণ ভাঙি পৰিছিল। বিয়া দিয়াৰ সিদ্ধান্ত লৈছিল পৰিয়ালে, কিন্তু তাতো নাছিল শান্তি। প্ৰেমৰ নামত চলিছিল যন্ত্ৰণা, প্ৰতিদিনে প্ৰতিক্ষণে। অৱশেষত এইসমূহ অত্যাচাৰে ক্লান্ত হৈ যুৱতীগৰাকীয়ে লয় চৰম সিদ্ধান্ত। আজিৰ এই ঘটনা কেৱল এগৰাকী যুৱতীৰ নহয়, আমাৰ সমাজৰ এক গভীৰ চিন্তাৰ বিষয়। অত্যাচাৰৰ বিৰুদ্ধে মুখ খোলাটো অতি প্ৰয়োজন, আৰু সময় থাকোঁতেই সহায় বিচৰাটো হ'ব প্ৰথম পদক্ষেপ। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে আৰু আৰম্ভ হৈছে তদন্ত। চৰম সিদ্ধান্ত লোৱা সেই যুৱতীগৰাকী হয়তো চিৰদিনলৈ চুপ হৈ গ'ল, কিন্তু তেওঁৰ কাহিনী সমাজক এক প্ৰশ্ন কৰি গৈছে যে কিমান নিৰাপদ আমাৰ যুৱ প্ৰজন্ম। এতিয়া চকু মেলিবলৈ, মাত দিবলৈ সময় আহি পৰিছে অন্যায়ৰ বিৰুদ্ধে, নিৰ্যাতনৰ বিৰুদ্ধে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।